তেতিয়াহ'লে নহ'ব লক্ষ্মী সেই মুখত গুহা আনিবলৈ ক'ত পইচা পালে হে একেদিনাখনে হ'ল 10 12 লগাই আজি দেবেৰ হ'বগে তুমি তেতিয়া এইটো কথা নহয় না পৰিব আকৌ চাব নমস্কাৰ মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজি দিনটোৰ ভিডিঅ'লৈ কালি মই ইমান ধুনীয়াকৈ জোঁৱাইক কৈ পঠিয়ালোঁ আহিবা দে বুলি আজি জোঁৱাই সেই মাছ দেখি হয় নি ইমান বেয়া ন অকলশৰীয়াকৈ হ'লে থৈ আহিম যাব একো নাই ঠিক আছে দিয়ক ৰাস্তাত নপৰিলেগৈহে আছে সেইবোৰ যাম বাৰু জোঁৱাইক বিচাৰি নহয় আচলতে নবৌ গম পাইছে সেই মাছ দেখিয়ে জোঁৱাই অহা নাই অকল নবৌ অকলশৰীয়াকৈ আহিছে মই জোঁৱাইক বিচাৰি যাম দেৰিকৈ অলপ দেৰিকৈ মাছটো ধৰি লওক সিহঁতি পইচা 20-30 টকামান লৈ যাম যে জোঁৱাই মোক মাছ অলপমান দি আছোঁ যদিও ধৰিছে অঁ সৰহকৈ মাছ পাব 10:11 এতিয়া নবৌ কামত লাগি গ'ল অকলে মই এটা বিচাৰি যাম মানে জোঁৱাইক বিচাৰি যাম যদি জোঁৱাই নাহে নহয় ময়ো নবৌৰ লগত পাত ছিঙিম আৰু এইফালে মায়ে আহি তামোল বুটলি আছে ললিতা জানোতে কি হ'ল কাম নাই ছিগিলে কাম নাই সেইযোৰ এইবোৰ ঢেৰ পৰি আছে এইবোৰ তামোল পাতৰ মোনা এটা লৈ আহিব লাগে এইটো টিঙত কিমান ধৰিব আগৰলৈকে তামোল গছৰ তললৈ বিচাৰি যাব চব পৰি আছে শুকুবাই গোল নেমুখিনিয়ে তামোলখিনিয়ে পাৰিম লৈ যাম বিকিবলৈ মই পাওঁতে ইয়াত এটাও নাই হ'লে তেতিয়া এইবোৰ এতিয়া ইগনত হৈছে সেই মোক আকৌ কৈছে নহয় বোলে অকল সেই পকাখিনি পাৰিবি বোলে ওপৰখিনি নাপাৰিবি সেইটো কাৰণে পোৱা নাই আকৌ পাৰিলে আকৌ টেক্ট পাব নহয় চুইয়া নাই বুলি ক'লেহে গম পাম কেনে গম পাম নো তামোল ঢেৰ পৰি আছে তেতিয়াহ'লে নহ'ব লক্ষ্মী সেই মুখত গুহা আনিবলৈ ক'ত পইচা পালে হে ইমান মুখ চাহ হ'লে মানুহৰ ঘৰ চলাব পাৰিব কেলে দিয়া নাই কিমান দিছো 2000 টকা দিছো ব্লাউজ এটা আনিবলৈ পইচা 100 দিয়া নাই পইচা ফিটাহি মাৰি পিনি পইচা টকা নিদিয়ে 2000 টকা দি পঠিয়াইছো সুধক এনেকৈ যদি 2000 টকা দিছো লক্ষ্মী কিবা কি মানিছে মুখত বগা হ'বলৈ তাৰপিছত আকৌ সেই ব্লাউজ পেটিকোট মেখেলা সেইবোৰ নিজলাহে আনি লৈছে এতিয়া আকৌ ক'লে নহ'ব নহয় এতিয়া আপোনাৰ আকৌ টাচ দিলে মোক নহ'ব নহয় এটকা দুটকা নহয় 2000 টকা দিছো কাক পাহৰিছিলোৱে
হ'ব পইলা শনিবাৰ পইচা 200 টকা দি দিম তাৰ পৰা লৈছিলোঁ পইচা 200 টকা ধাৰলৈ দি দিম আৰু হয় নাই 200 টকাহে মই চিন্তা কৰি থাকোঁ নহয় 90 হ'লেও লোকক 500 টকা ধাৰ দিব পাৰে মোক 200 টকা দি দিব নোৱাৰিবনে এইবোৰ চাওক এইবোৰ মজা মজা লাগিছে আচলতে মই আহিছিলোঁ জোঁৱাই কিনিবলৈ এইটো হ'ল নবৌ ঘৰ বোলে জোঁৱাই ঘৰ হৈ পেলাইছে মই জোঁৱাই পইচা 30 টকা লৈছিলোঁ মাছ নিম বুলি আহিছিলোঁ নবৌৱে কৈ থাকে বোলে আছে নি সৰহকৈ মাছ নাই অঁ আমাৰ জোঁৱাইক দেখি মই চাবিকে পাহৰিলোঁ গতিকে যাওঁ বলক জোঁৱাই কালি নিবলৈ আহিছোঁ আজিও নিবলৈ আহিছোঁ আমাৰ এইফালে নবৌ ছোৱালীজনী ঐ বৰমা যাওঁ কোন জোঁৱাই যাব অঁ জোঁৱাই কালিও ঘৰৰ পৰা অনা নিচিনাই হৈছে আনিছোগৈ আজি যাৰ ঘৰৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ যে সেই নবৌ ঘৰ বুলি কৈছিলোঁ তাৰ পৰাই জোঁৱাইক মই আনিছিলোঁগৈ কালি আজিও সেই তেনেকুৱাই আনিছোঁগৈ নাহোঁ বুলি নাই কোৱা দেই সঁচাকৈ একদম ধন্যবাদ জনাইছোঁ জোঁৱাইক নাহোঁ বুলি নাই কোৱা নাহোঁ বুলি ক'লে বৰ লাজ পাম নহয় এতিয়া মানুহ নাই বাবে আনিছোঁগৈ নবৌ কালি নাহিলে কালি জোঁৱাই মই ছিঙিলোঁ সেই নবৌ থকাৰ কাৰণে মই ছিঙা নাই এতিয়া অকণমান দেৰি হ'ল তাকে গৈছিলে সিমান পটকৈ হৈ আহিলে নে 10জনী 3 বিঘা এতিয়া 10জনী ৰোৱনী আৰু পটাপট বোকা খেল মাৰিলে দেখি অকণমান দেৰি হ'ল একেদিনাখনে হ'ল 10জনী 12জনী লগাই আজি 1.5 হ'বগৈ 2 বিঘা মাটিতে সেইটো আৰু সোনকালে মই ইমান 10টা মিয়াই 3 ঘণ্টাত থৈ দিলে 3 বিঘাত 3 ঘণ্টা 1 বিঘাত 1 ঘণ্টাকৈ লাগি যায় আপুনি যদি যদুমণিয়ে ভাগ বাকাচোন কেনেকৈ বাকা চাওঁ আজি আমিয়ে বাকি চাই আছোঁ এই কলকেইটাকে দিলেগৈ বাকলিটোৱে লাগিছে বেয়া হ'লো দেই ভাল লাগি যাব প্ৰথমতে ভাতটো খাই এতিয়া সময় হ'ল 1:29 আৰু দুপৰীয়া চাহ দিলোঁ লগতে চাহ মই খোৱা নাই এনেই নহয় এই কিবা কিবি খালোঁ আৰু বাদাম লৈ আহিছিলোঁ কল লৈ আহিছিলোঁ হেৰি চাহ খালে আৰু পাত ছিঙি আছে সেই যে মই অকণমানি বাগানখন দেখাইছিলোঁ তাত পাত ছিঙি হৈ গ'ল এতিয়া এই মোৰ মুখৰ আগত ইয়াত পাত ছিঙিছে বহুত বাৰু পাত নাই বাৰু যি আছে তাকে ছিঙিছে আৰু মই এতিয়া ইয়াত এই শুকান কলপাতবিলাক চাফ চিকুণ কৰিম এইও মানে চাফ চিকুণ কৰোঁ আৰু প্ৰথমতে আপোনালোকক আকৌ এবাৰ দেখুৱাইছোঁ চাওক এইটো এনেকুৱা স্পীডত কাম কৰিম নহয় গোটেই চাফ চিকুণ কৰি পেলাম এতিয়া এইটো কলৰ লাইন চাওক দেখিলে এইবোৰ চাওক কিমান শুকান পাত এইবোৰ ওলমি ওলমি আছে কলগছ আছে দেখিলে এইবোৰ চাওক মই আপোনালোকক পিছত দেখুৱাম কাম কৰি হোৱাৰ পিছত চাওক এবাৰ চাই লওক চব চফা কৰি পেলাম এতিয়া মায়ে ইয়ালৈ আহি বাগানৰ ইয়ালৈ আহি আনাৰস দি থৈ গৈছে আনাৰস এয়া চাওক চবকে এপিচ এপিচ দি দিওঁ চব মানে কিয় জোঁৱাই নবৌ হৈ আছে মই এপিচ খাম জোঁৱাই এপিচ ল'লোঁ দুই পিচ নহয় আকৌ এপিচ তুমি দি দিয়া মানে এপিচ লৈ লওক আৰু তুমি দি দিয়া সেইটো কথা নহয় নহয় পৰিব আকৌ চাব ভাল নাপায় সেইটো খাই মই কোৱা দেখক আকৌ শুনক মানুহক না মিঠা নে টেঙা আকৌ এইফালে চাই খাওঁ মস্তি বেয়া বুলি ক'লেও আৰু নিদিওঁ ভাল বুলি ক'লেও আৰু নিদিওঁ এপিচ এপিচে আৰু ঠাইকেইডাল খাব নেকি ঠাইকেইডাল
এইবোৰ খাই থাকিবলৈ পালে মজা লাগে ন নাকেও খা লৈছোঁ আৰু মুখেও খা লৈছোঁ কিয় কেলে মই নাজানো ঘনে প্ৰতি উশাহ ল'বলগীয়া হৈছে ভাগৰ লাগিছে গোটেই গাটোৱেদি পানী ওলাইছে চোলা আৰু পেণ্ট তিতি শেষ অৱস্থা নাই আৰু 3টা বাজি গ'ল এতিয়া সময় আপোনালোকৰ কেনেকুৱা লাগিব বাগানখনৰ অৱস্থাটো দেখি কলগছৰ সেই লাইনটোৰ অৱস্থা দেখি নাজানো কিন্তু মোৰ নিজকে নিজে ভাল লাগিছে বহুত ভাল লাগিছে বহুত চাফ চিকুণ হ'ল আচলতে এনেকুৱাই হ'ব লাগে আৰু এতিয়া যেনেকুৱা লাগিছে নহয় ইয়াত মহৰ সংখ্যাটো কমিব বতাহ চলাচল হ'ব ধুনীয়াকৈ দেখিবলৈও ভাল লাগিব চকুত লাগিব প্ৰথমতে কেনেকুৱা আছিল এতিয়া কেনেকুৱা হ'ল সঁচাকৈ ইয়াত চাওক আপোনালোকে দেখিছে নহয় কলৰ লাইনটো চাওক কিমান মুকলি কৰিলোঁ দেখিছে এজোপা কলগছত 3-4টা কলপুলি ওলাই আছিলে উঘালিলোঁ শুকান পাতবিলাক তললৈ কাটিলোঁ চাফ চিকুণকৈ তলত থৈ দিছোঁ ভৰাই দিছোঁ
সেইবোৰ গেলি পচি সাৰ হৈ যাব। আৰু এটা লাইন কাটিবলৈ আছে, এইফালে নহয় ইফালেও আছে বাৰু। এইবোৰ চাওক কিমান শুকান পাতে জাঁচ হৈ আছে, দেখিলে? এইবোৰ চাওক কিমান জাঁচ, আৰু সেই বাকী লাইনকেইটা কিমান মুকলি। আমাৰ মাছ গোটেই মানে মাছ পায়। ডাঙৰ আছে পানী আছে নহয়। 3:45 গৈ আছোঁ ঘৰলৈ, পাতখিনি জুখিবলৈ বুলি। পাতখিনি নমাটো দিয়ক। নহ'ব মোক মেল খাই গৈছেগৈ। অঁ ধৰিব দেই, নিজেও ধৰিব। অঁ এৰি দিব খালি। জোৱাই পাত দেখি পেলাইছে আকৌ, নহ'লে নেপেলালেহেঁতেন। জোৱাই পাত যে বাইশ কেজি। এইফালে পাতৰ গাড়ীও আহি গ'ল, মই দেখা দিছোঁ ৰ'ব। বেগ কৰিহে বহাইছে গাড়ী। এতিয়াৰ সময় হ'লগৈ 9:43। ৰাতিৰ ভাত পানী খাই মই গোহালিটোৰ ওচৰতে চকীখন লৈ ধুনীয়াকৈ গোহালিটোৰ ওচৰত থকা এই লাইটটোত ফটফটীয়াকৈ জ্বলি থাকে নহয়। আৰু এইখিনিত ৰৈ থাকিলে ইমান মহ নহা নহয়, আহে, কিন্তু ভাল লাগে। চোতালত মুকলি বতাহ, হাৱা বতাহ খায়। ৰাস্তাত কোন গৈছে কোন নাই যোৱা এইখিনিও গম পাই থাকোঁ, ভালো লাগে। পাপা মা চববোৰ গৈ শুলেগৈ, ময়ো যাওঁ ৰুমলৈ। ভিডিঅ' এডিটিং কৰিম বুলিছিলোঁ, কিন্তু কৰিব মন যোৱা নাই, একদম ভাগৰ লাগিছে। ছাগলী গৰু ধুনীয়াকৈ নিজে ধুনীয়াকৈ শুই আছে। এইখিনিতে শেষত এটা আপোনালোকক অনুৰোধ কৰোঁ, যদি পাৰে আপোনাৰ ইমানখিনি যদি সাহস আছে বা আপোনালোকৰ ঘৰত পাৰিলে এটা কাম কৰিব, আপোনালোকৰ ঘৰত যিটো গাহৰি আছে, গাহৰিটোৰ ওচৰত এটা লাইট, আৰু ছাগলী য'ত বান্ধে তাত এটা লাইট, আৰু গৰু য'ত বান্ধে তাত এটা লাইট পাৰিলে দিব। যদি নাই নহয়, আপোনালোকে ৰাতি গৈ টৰ্চ এটা মাৰি চাবচোন, গাহৰিটোৰ গাত কিমান মহ থাকে, ছাগলীজনীৰ গাত কিমান মহ থাকে, গৰুকেইটাৰ ওচৰত কিমান মহ থাকে। আপোনালোকে দেখিলে আপোনাৰ মাথা গৰম হৈ যাব। লাইট এটা দি থ'লে ভাল। আৰু মহ নহা নহয়, আহে, কিন্তু কম আহে। আপোনাৰ গৰু আৰু ছাগলী, গাহৰিটো সুখত থাকিব। বাৰু দিয়ক, কালিলৈ লগ পাম। ভিডিঅ'টো ইমান সময়তকৈ চোৱাৰ বাবে ধন্যবাদ।